ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ৰেণুৱে মাধৱৰ আগত কৈ আছিল, আজি আবেলিৰ পৰা অনু বাইদেউক ফোন কৰি আছোঁ, তাই এবাৰো ফোনটো ৰিচিভ কৰা নাই। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ চেনাজে পৰিণীতাক কৈ আছিল, পৰিণীতা এটা কথা সদায় মনত ৰাখিবা, তুমি যে মোৰ মানুহ সেই কথাটো যাতে কোনেও গম নাপায়। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অনুৱে জুলফিক কৈ আছিল, অথনি সিহঁতে ইয়ালৈকে আহিছিলে নেকি? তেতিয়া আমি দেখিবলৈ পাইছোঁ জুলফিয়ে মাত দিছিল, কি ঠিক হ'বও পাৰে নহ'বও পাৰে। সেইটো সময়তে আমি দেখিবলৈ পাইছোঁ এখন দৰ্জা খোলা ছাউণ্ড হৈছিলে আৰু অনু আৰু জুলফিয়ে ছাউণ্ডটো শুনি চাই আছিলে। চ' বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ একেবাৰে নাপাহৰিব।